বিহালী অঞ্চলৰ বুৰৈ নদীৰ আশে পাশে লাগি থকা বৰাজুলি নেপালী গাঁও ৰৌমাৰী এইখিনি আমি ধান খেতি এনেকৈ পহৰা কৰিব লাগে। ধান খেতিৰ কাৰণে এনেকৈ দিনটো আহি যুঁজিব লাগিব। ধান লগাই এৰি থৈ ঘৰত ঘোঁৰা বেছি হৈ থাকিলে, নাকত তেল দি শুই থাকিলে যেনেকুৱা কাহত আছে তেনেকুৱা হ'লে নহ'ব। এয়া ধাননিত আহি ৰাতিপুৱা গধূলি দিনত এবাৰ এপাক মাৰিব লাগে। এইটো ঝাটকা তাঁৰ, এইটো এটা মেচিন থাকে। মেচিনৰ সহায়ত ইয়াত এটা চুব নোৱাৰি, এনেকৈ চুই দিলে ঝাটকা মাৰে, টেং 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 টেংকৈ। এনেই মানে হাতীক আহি হাতী যদি ইয়াত চুই দিয়ে কেনেকুৱা ঝাটকা মাৰে হা? শৰ্মা ছাৰ আমাৰ ইয়াৰ বিষয়ে অলপ বেছিকৈ জ্ঞান আছে এই ক্ষেত্ৰত, এই ঝাটকা বিষয়ে। এতিয়া আমি নতুন তাঁৰ লগালোঁ। এই পুৰণা তাঁৰটো পচি গৈছিলে, 3-4 মাহত পচি যায়। এই তাঁৰকেইটা নাথাকেই। এই এনেকৈ ছাৰৰ অকণমান জ্ঞানটো অলপ অভিজ্ঞতা আছে ইয়াৰ বিষয়লৈ, সেইকাৰণে আমি তাৰ খেতি হ'লে এইটো মহেন্দ্ৰ শৰ্মা। এতিয়া আমাৰ এইটো আমি ধান পহৰা কৰিবলৈ এনেকৈ যুঁজ দিব লাগে। এবছৰ ধান ঘৰৰ খাওঁ বুলি কয় মানুহে, এই এবছৰ ঘৰৰ ভাত খাবলৈ কিমান যুঁজ আছে। খালি খেতি লগাই এৰি থ'লেই নহয়, তাৰপিছত এই পথাৰত আহি এনেকুৱা দিনটো লাগি থাকিব লাগিব। তাঁৰটো পচিছিলে, এতিয়া নতুন তাঁৰ লগালোঁ। তাৰ মাজতো এতিয়া চবৰ পথাৰত নিজৰ নিজৰ ঝাটকা। এইফালে ডম্বৰু পৌডেল আৰু এইফালে এটা ডাঙৰ ঝাটকা এটা আছে গভৰ্ণমেণ্টে দিয়া। আছেনে? গভৰ্ণমেণ্টে দিয়া এটা ডাঙৰ ঝাটকা আছে। সেইটো থাকিও তাৰ পাছতো এইখিনি কৰিব লাগে নিজৰ নিজৰ পথাৰত। সেইটো ঝাটকা যদি বাইচান্স হাতীয়ে ভাঙি পেলায় তেতিয়া আৰু কাৰ পথাৰত সোমাব কোনো সীমা নাই আৰু। সেইকাৰণে নিজৰ নিজৰ পথাৰত মাৰি থোৱা আছে। যাৰ ঝাটকা অলপ হেভি হ'ল তাৰ পথাৰ বাচিল, নাবাচে বাচাটো বাচে জানো? আমি যোৱাবাৰ বচালোঁ ন। এই মাজতে কেইদিনমান আগতো এবাৰ সোমাইছিলে হাতীয়ে জাক এটা, ইয়াত আহি ইয়াৰলৈকে আহি খাই গ'ল। তাৰপাছত এই ঝাটকাটোৰ কাৰণে ইয়াত সোমাব নোৱাৰিলে। সেইকাৰণে আমি এই ধান আৰু বেছি নহয়, কেইমাহ লাগিব আৰু কাটিবলৈ? 1.5 মাহ আৰু 1.5 মাহ যদি বাচি গ'ল, তাৰপিছত আকৌ এবছৰৰ কাৰণে আমি আকৌ আমাৰ পেটটোৰ কাৰণে, সিহঁতেও নিজৰ পেটৰ কাৰণে আহে, আমিও পেটৰ কাৰণে লাগি আছোঁ। কোনে জিকে কোনে হাৰে দিয়ে ভগৱানৰ খেলা, ওপৰৱালাৰ লীলা। সিহঁতেও নিজৰ পেট ভৰাবলৈ আহে, কিন্তু আমি হাতীৰ ক্ষতি কৰা নাই। আমি ধৰক কোনো তেনেকুৱা বা গৈ গছ কটা মেলা নকৰোঁ, গতিকে আমাক চাব হাতীয়ে, খেতিয়ক হয়। সিহঁতেও যুঁজ কৰে পেটৰ কাৰণে, আমিও যুঁজ কৰোঁ পেটৰ কাৰণে। এতিয়া কোনে জিকে কোনে হাৰে, সেইদিনে 100টামান হাতীৰ জাকৰ লগত যুঁজ কৰিবলৈ ধেমালি কথা নহয়। গোটেই গাঁও উঠি পৰি আহে লাগে নিজৰ পেটটোৰ কাৰণে। দিয়ক আজিৰ কাৰণে ইমানেই।